আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ মুঠিয়ে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 21 পৰা 28 নম্বৰ পদ। যীশু সেই ঠাইৰ পৰা ওলাই তুৰ আৰু চিডোনৰ অঞ্চললৈ আঁতৰি গল। আৰু চোৱা, এজনী কনানীয়া তিৰোতাই তাৰ সীমাৰ পৰা ওলাই আহি ৰিঙিয়াই কলে, হে প্ৰভু, দাউদৰ সন্তান, মোক ৰক্ষা কৰক। মোৰ ছোৱালীজনীক বৰ বেয়াকৈ ভূতে ধৰিছে। কিন্তু তেওঁক একো উত্তৰ নিদিলে। তাতে তেওঁৰ শিষ্যবিলাকে ওচৰলৈ আহি তেওঁক নিবেদন কৰি কলে, তেওঁক বিদায় দিয়ক, কিয়নো তেওঁ আমাৰ পাছে পাছে চিঞৰি চিঞৰি আহিছে। কিন্তু তেওঁ উত্তৰ দি কলে, ইছৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কালৈকো পঠোৱা নাই। তাতে তেওঁ আহি তেওঁক প্ৰণিপাত কৰি কলে, হে প্ৰভু, মোৰ উপকাৰ কৰক। কিন্তু তেওঁ উত্তৰ দি কলে, ল'ৰাহঁতৰ খোৱা বস্তু লৈ কুকুৰৰ আগত পেলাই দিয়া ভাল নহয়। তাতে তেওঁ কলে, হয় প্ৰভু, কিয়নো গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰহে কুকুৰে খাবলৈ পায়। তেতিয়া যীশুৱে উত্তৰ দি তেওঁক কলে, হে নাৰী, তোমাৰ বিশ্বাস মহৎ, তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক। তাতে সেই মুহূৰ্তৰ পৰা তেওঁৰ জীয়েক সুস্থ হল। এয়া আছিল মুঠিয়ে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 21 পৰা 28 নম্বৰ পদ। প্ৰভু যীশু ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু। পিলাতৰ আগত প্ৰভু যীশুৱে কৈছিল, মোৰ ৰাজ্য এই জগতৰ নহয় বুলি। ৰজা বুলি কলে আমাৰ মনলৈ আহে সৈন্য বাহিনীৰ দ্বাৰা পৰিবেষ্টিত প্ৰবল প্ৰতাপী শাসনকৰ্তা এজনৰ কথা, যাৰ কথা সেই ৰাজ্যৰ সকলোৱে মানিব লাগে। কিন্তু যীশুখ্ৰীষ্টক আমি এতিয়ালৈকে তেনেকুৱা ৰজা হিচাপে দেখা নাপাওঁ। তেওঁৰ ক্ষমতা বেলেগ ধৰণৰ। স্বৰ্গ মৰ্তৰ দেখা নেদেখা সকলো শক্তিৰ ওপৰত প্ৰভু যীশুৰ কৰ্তৃত্ব আছে বুলি বাইবেলে কয়, আৰু সকলো তেওঁৰ নিয়ন্ত্ৰণতে আছে বুলি আমি বুজি পাওঁ। প্ৰভু যীশু এই পৃথিৱীলৈ আহোঁতে কোনো যুদ্ধ কৰি জাগতিক ৰাজ্য স্থাপন কৰিবলৈ অহা নাছিল। তেওঁ আহিছিল মানৱৰ মুক্তিৰ বাবে ক্ৰুচত মৰি দিবৰ বাবেহে, আৰু পৃথিৱীত থকা কালত তেওঁ ৰোগীক সুস্থ কৰি, অন্ধক দৃষ্টিদান কৰি, মানুহৰ গাৰ পৰা অসুচি আত্মা খেদাই নিজৰ ক্ষমতাৰ চিনাকি দিছিল। অৱশেষত তেওঁ মৃত্যুক জয় কৰি জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিছিল। অৱশ্যে প্ৰভু যীশু যেতিয়া দ্বিতীয়বাৰ আহিব, তেতিয়া তেওঁ 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব। কনানীয়া তিৰোতা এগৰাকীৰ জীয়েকক অসুচি আত্মাই ধৰিছিল, আৰু তাই প্ৰভু যীশুৰ সহায় বিচাৰি আহিছিল। কিন্তু প্ৰভু যীশুৱে তাইক অৱজ্ঞা কৰা যেন দেখুৱাইছিল। শিষ্যসকলে অনুৰোধ কৰাত যীশুৱে উত্তৰ দিছিল যে তেওঁক ইছৰাইলৰ লোকবিলাকৰ মাজত কাম কৰিবৰ বাবেহে পঠিওৱা হৈছে। কিন্তু তিৰোতাগৰাকীয়ে দৃঢ়ভাৱে কলে যে ঈশ্বৰৰ দয়া কৰুণাৰ ভাগ ইছৰাইলৰ বাহিৰে আন জাতিৰ লোকেও পাব পাৰে। তিৰোতাগৰাকীৰ এনে গভীৰ বিশ্বাস প্ৰকাশ পোৱাত যীশুৱে প্ৰশংসা কৰিলে, আৰু তাইৰ ছোৱালীজনী লগে লগে ভাল হল। প্ৰভু যীশুক যদিও ইছৰাইলৰ হেৰুৱা মেৰৰ মাজলৈহে পঠিওৱা হৈছিল, কিন্তু তেওঁ শিষ্যসকলক জগতৰ সীমালৈকে, সকলো জাতিলৈকে পৰিত্ৰাণৰ শুভবাৰ্তা কঢ়িয়াই নিবলৈ আজ্ঞা দিছিল। পৰিত্ৰাণৰ বাতৰি যে সকলো লোকলৈকে, সেই কথাটো সেই কনানীয়া তিৰোতাগৰাকীৰ জীয়েকক সুস্থ কৰাৰ যোগেৰে তেওঁ ইতিমধ্যেই প্ৰদৰ্শন কৰিছিল। প্ৰভু যীশুৱে নিজেই কৈছিল, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। খ্ৰীষ্টই ক্ৰুচৰ ওপৰত সকলো মানৱৰ পাপ নিজৰ গাত লৈ সকলোৰে হৈ পাপৰ শাস্তি মৃত্যু বৰণ কৰিলে, যাতে যিকোনো লোকে তেওঁক পৰিত্ৰাতা বুলি গ্ৰহণ কৰি উদ্ধাৰ পাব। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, প্ৰভু যীশুৰ যোগেৰে সকলো জাতিৰ সকলো লোকলৈ পৰিত্ৰাণৰ শুভবাৰ্তা তুমি আনিলা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। সেই শুভবাৰ্তাৰ পৰিচৰ্যাত আমিও যেন নিজৰ দায়িত্ব পালন কৰি থাকিব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।